আজি আমাৰ বজালী হাইস্কুল শিক্ষা সংস্থাৰ এখন কাৰ্যনিৰ্বাহক সভা আছিল আৰু এই সভাত আমাৰ আগন্তুক অধিৱেশনৰ সম্পৰ্কত আলোচনা কৰাৰ কাৰণে আমি এখন সভা অনুষ্ঠিত কৰিছিলোঁ আৰু এই সভাত হৈ যোৱাৰ পাছত আমাৰ শিক্ষককে ধৰি আমাৰ স্কুলৰ বিদ্যালয়সমূহৰ বিভিন্ন ধৰণৰ সমস্যাৰ কথা ইয়াত আলোচনা কৰা হৈছে আৰু এই সমস্যাৰাজিৰ সম্পৰ্কত আমি আজি প্ৰেছমিট যোগে সাংবাদিক বন্ধুসকলক লগত লৈ প্ৰেছমিট যোগে আমি কিছু কথা ক'ব লগা হ'ল যে বজালী জিলা হাইস্কুল শিক্ষা সংস্থাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ আমাৰ যিটো শিক্ষকৰ অভাৱ বৰ্তমান এই অভাৱেই বহুতো বিদ্যালয় আমাৰ নচলা অৱস্থা হৈছে কাৰণ বৰপেটা জিলা আৰু বজালী জিলা যেতিয়া আমি সংলগ্ন হৈ আছিলোঁ একেলগে আছিলোঁ আৰু এতিয়াও আমাৰ একেলগে আছে কাৰণ আমাৰ শিক্ষা বিষয়ৰ কাৰ্যালয় আমাৰ পৰিদৰ্শক মহোদয়ৰ কাৰ্যালয় আমাৰ বৰপেটাতে আছে এই বৰপেটাৰ কাৰ্যালয়ৰ পৰাই আমি যেতিয়া বজালী জিলা বিদ্যালয়সমূহৰ বিভিন্ন বিষয়ৰ ওপৰত শিক্ষকৰ অভাৱ আমি দাঙি ধৰিছিলোঁ আৰু সেই উদ্দেশ্যে আমাৰ IS মহোদয়ে আমাক সাময়িকভাৱে পাঠদানৰ ক্ষেত্ৰত আমাক কিছুমান শিক্ষক ইয়াত দিছিলে বিষয় শিক্ষক যেনে সংস্কৃতিয়ে হওক ছায়েন্সৰে হওক বা আমাৰ আৰ্টছৰ টিচাৰে হওক কিন্তু দুখ আৰু পৰিতাপৰ কথা যে আমাৰ শিক্ষা সচিবে যেতিয়া এটা অৰ্ডাৰ ওলাই দিলে আৰু সেই অৰ্ডাৰটোত পৰ্টেলৰ নাম দিলে আমাৰ স্বাগত সতীৰ্থ আৰু এই স্বাগত সতীৰ্থ পৰ্টেলটো আচলতে এডিআৰ পৰীক্ষাত যিসকলে চাকৰি পাইছিল তেওঁলোকক মিউচুৱেল কৰিব লাগে বা তেওঁলোকৰ এটাচমেণ্টবিলাক উইথড্ৰ কৰিব লাগে কিন্তু আমাৰ বৰপেটা আয়ুক্ত মহোদয়ে এই বিষয়টো আমাৰ শিক্ষা সম্পৰ্কত কোনো নাভাবি তেওঁ আমাৰ পৰীক্ষাৰ আগে বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা তাৰ লগে লগে বছৰেকীয়া পৰীক্ষাৰ আগে আমাৰ বিষয় শিক্ষকসকলক এটাচমেণ্টৰ পৰা মানে এটা অৰ্ডাৰ যোগে মানে উইথড্ৰ কৰি দিলে তাৰ ফলত আমাৰ বিদ্যালয়সমূহৰ ফলত যথেষ্ট অসুবিধা হৈছে আৰু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হৈছে গতিকে এই বিষয়টো আচলতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে মাননীয় সচিব মহোদয়ৰ লগতে মাননীয় মাধ্যমিক সঞ্চালিকা মহোদয়কো আমি জনাইছিলোঁ আৰু এই সম্পৰ্কত তেওঁলোকে আমাক আশ্বাস দিছিল যে আমাৰ যিসকল মানে শিক্ষক সাময়িকভাৱে পাঠদানত কৰ্মৰত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত আমি বিবেচনা কৰিম আৰু সেই মৰ্মে আমি স্মাৰকপত্ৰ যুগুত কৰিছিলোঁ তাৰোপৰিও আমাৰ 2023 চনত মাননীয় শিক্ষামন্ত্ৰীয়ে এটা কথা কৈছিল যে যিসকল শিক্ষক দুৰ্গম ঠাইত আছে সেইসকল শিক্ষক আমি সুগম ঠাইলৈ আমি আনিম আমাৰ এনেকুৱা কথা হৈছে যে বজালীৰ বেছি সংখ্যক শিক্ষক শিক্ষয়িত্ৰীয়ে আমাৰ বিদ্যালয় মানে ৰাতিপুৱা গৈ ঢুকি নোপোৱা জেগাত ক্লাছ কৰিবলৈ যাব লগা হৈছে আৰু তাত থকাৰ মানে এটা থকাৰ কাৰণেও এটা মানে তাত ঠাই নাই গতিকে এই শিক্ষকখিনিক বা এই শিক্ষয়িত্ৰীখিনিক 2023 চনত শিক্ষামন্ত্ৰীয়ে যি তেওঁলোকক সুগম ঠাইলৈ অনাৰ কথা হৈছিল এই সম্পৰ্কতো আমি মাননীয় সঞ্চালিকা মহোদয়ক ইতিমধ্যে আমি এখন আবেদন জনাইছোঁ যে যিসকল শিক্ষক এতিয়াও দুৰ্গম ঠাইত আছে তেওঁলোকক আমি তৎকালীনভাৱে ৰেচনেলাইজৰ জৰিয়তে বজালী জিলাতে স্থায়ী নিযুক্তি দিব লাগে বুলি আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ তাৰোপৰি আজি ক'ব লাগিব যে আমাৰ 13 স্কুলত আমাৰ এতিয়ালৈকে প্ৰধান শিক্ষকৰ ব্যৱস্থা যেহেতু প্ৰধান শিক্ষকৰ ব্যৱস্থা চৰকাৰে কৰিছে কিন্তু 13 স্কুলত প্ৰধান শিক্ষকক তদুপৰি 13 স্কুলত নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকে নিদু বুলি কৈছে কিন্তু মই অনুৰোধ জনাইছোঁ মাননীয়
মুখ্যমন্ত্ৰী মহোদয়ক শিক্ষামন্ত্ৰী মহোদয়ক যে 13ৰ স্কুলত যদি আপোনালোকে বৰ্তমান শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো বন্ধ কৰে তেতিয়াহ'লে আমাৰ স্কুলবোৰ অচল হৈ যাব, ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হ'ব। গতিকে সেইকাৰণে মাননীয় শিক্ষামন্ত্ৰী মহোদয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ আমাৰ বজালী জিলাৰ পৰা যে 13ৰ স্কুলবিলাকত শিক্ষক নিযুক্তি দিব লাগে আৰু যিখিনি আখুৱা আছে যিখিনি আমাৰ সমস্যা আছে এই সমস্যাখিনি অতি সোনকালে দূৰ কৰিব লাগে। কাৰণ 13ৰ স্কুলত প্ৰায় অল আসাম ধৰি 40,000 মান শিক্ষক আছে, শিক্ষয়িত্ৰী আছে। এই 40,000 শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰায় 20,000 মান ৰিটায়াৰ হৈছে আৰু প্ৰায় এতিয়া 20,000 মান শিক্ষক শিক্ষয়িত্ৰী কৰ্মৰত হৈ আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই শিক্ষকখিনিক যাতে OPS-ত অন্তৰ্ভুক্ত কৰিব লাগে, নহ'লে তেওঁলোকৰ ভৱিষ্যত বিপদজনক। গতিকে এই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী মানে সুন্দৰভাৱে এটা বিশ্লেষণৰ জৰিয়তে এই শিক্ষকৰ সমস্যাটো সমাধান কৰিব লাগে। সাংবাদিক বন্ধুসকল, আমি আচলতে সদায়ে কৈ আছোঁ যে আমাৰ শিক্ষকৰ অভাৱ, বিদ্যালয়ৰ বিভিন্ন মানে পাঠদান কৰা শ্ৰেণী কোঠাৰ ডেস্ক বেঞ্চৰ অভাৱ, এই অভাৱখিনি যাতে চৰকাৰে সৎ ইচ্ছাৰে অতি সোনকালে পূৰণ কৰে তাৰ কাৰণে মাননীয় শিক্ষামন্ত্ৰীৰ 2013ৰ স্থায়ী প্ৰধান শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এই স্কুলবিলাকত বিদ্যালয়সমূহত আমাৰ প্ৰধান শিক্ষকৰ অভাৱ। গতিকে চৰকাৰেও এইটো সৎ ইচ্ছাৰে প্ৰধান শিক্ষকৰ নিযুক্তি কৰিব লাগে 2013 চনত প্ৰাদেশিক স্কুলবিলাকত। আৰু যিসকল প্ৰাদেশিক স্কুল মানে বিদ্যালয় ইতিমধ্যে প্ৰাদেশিক কৰা নাই, আমি চৰকাৰক আদৰণি জনাইছোঁ আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক 30,000 শিক্ষকৰ যিটো সমস্যা এই সমস্যা সমাধান কৰাৰ তেওঁ যিটো প্ৰতিশ্ৰুতি দিছে তেওঁক আমি আদৰণি জনাইছোঁ আৰু বাকীখিনিও তেওঁ এই সমস্যা সমাধান কৰিবলৈ আমি তেওঁক মানে কাতৰ অনুৰোধ জনাইছোঁ।